10,000 টকা দিওঁতে যদি ইমান টেটুফালি ঈশ্বৰৰ নাম লৈছে, তেতিয়াহ'লে পুৱা গধূলা টেটুফালি ঈশ্বৰৰ নাম ল'ব নোৱাৰে কেলে? আটাইতকৈ ডাঙৰ বাধা কি? নৰকৰ 3খন দুৱাৰ বুলি যাক কৈছে, কাম, ক্ৰোধ, লোভ। এই তিনিটা ভয়ংকৰ বস্তু নহয়, এৰ নাখায় নহয়, পৰিমাণটোহে কমে। আৰু মানুহে এইটোও ভাবি থাকে, এই বোলে নহয়, এটা বয়স হ'লে এৰ খাই যায়। বয়স হ'লে আঁতৰ নহয়, পৰিমাণটো কমিব পাৰে। মোৰ মুখৰ পৰা হয়তো কথাষাৰ শোভা নিদিব পাৰে, কিন্তু সেইটো সত্য। কেনেকৈ চাওক, আহঁত গছৰ পুলিটো হেলাই ধৰা ৱালখনত লাগিলে, গজিছে, পুলি হৈ থাকোঁতে 2টা আঙুলিয়ে উঘালি দলিয়াই দিব পাৰে। 2 বছৰ দিন থাকিবলৈ দিয়কচোন, ৱাল ফালি পঠাব, হয় নহয়? গতিকে ইন্দ্ৰিয়বিলাক সবল থাকোঁতে যদি বিষয় বাঢ়িছে, তেতিয়াহ'লে মই এইটো ভবাটো ভুল, পিছত এইখিনি নাইকিয়া হৈ যাব। নহয়, প্ৰবল হৈ বৃদ্ধিহে হয়। সেইকাৰণে এইখিনি সময়তে ঠিক ঠাক কৰি থ'ব লাগে চব। তাৰ বাবে কি ক'লে, কামে নিজৰ কাম, ক্ৰোধ, লোভ এই তিনিওটাক আকৌ পটককৈ নোৱাৰি সংযম কৰিব। কামে নিজৰ পৰিচয় দিওঁতে নিজেই কৈছিল বোলে, ত্ৰৈলোক্য জয় মোৰ আছে পঞ্চবান, মুহুৰ ভয়ত ত্ৰিভুৱন কম্পমান, শংকৰ ব্ৰহ্মাক জিনি আছো বাহুবলে, কোনে মোক জিনিবে ইটোৰ বিতলে। এই বুলি কোৱাৰ পিছত আৰু কোনোবাই কামক জয় কৰিবলৈ যাবনে? বোলে মোৰ 5 প্ৰকাৰৰ বান আছে, স্তম্ভন, বিজিম্ভন, সন্মোহন, নহয় জানো? স্তম্ভন, কাম 5 প্ৰকাৰ নহয় জানো? বোলে স্বয়ং শংকৰ ব্ৰহ্মাক মই নিজৰ বাহুবলত জয় কৰি থৈছোঁ, মোক আকৌ এই ৰবি মণ্ডলত কোনে জয় কৰিব পাৰিব? কামে নিজৰ পৰিচয় দিছে। তেতিয়া ক্ৰোধে মনে মনে আছিল, এই বোলে তোমাৰ সিমানে, তোমাতকৈ মই একোপ চৰা। বোলে কেনেকৈ? মুহুৰ শৰদ ঘাৱে হৃদয় বিদাৰে, কৈতবা লুকাইব লোক দেখি অন্ধকাৰে। তোমাৰ বোলে ৰবি তলতহে অধিকাৰ আছে, হয় নহয়? আৰু তুমি কেমিকেল ৰিয়েকশ্যনৰ বেচিছত কাম কৰিব পাৰা, হয় নহয়? মানুহে যিটো কয় প্ৰেম ভাল পোৱা, কেমিকেল ৰিয়েকশ্যনটোহে। কেমিকেল ৰিয়েকশ্যন হোৱা মেকানিজমটো আঁতৰাই দিয়কচোন, ফুচ। শুনিবলৈ বেয়া লাগে আৰু, নহয় জানো? ক্ৰোধে কৈছে বোলে তুমি কেমিকেল বেচিছতহে কাম কৰা, মই তুমি নাথাকিলেও কৰিব পাৰোঁ। কি কৰে? যেতিয়া মূৰত খং উঠে, সন্মুখত পিতৃ, মাতৃ, ভাতৃ, ভগ্নী, গুৰু, শিষ্য কোন আছে ভাবিবলৈ ধৈৰ্য নাথাকে। সেইকাৰণে ক্ৰোধে ক'ত ক্ৰিয়া কৰে? হৃদয়ত। হৃদয় ভাঙি পঠায় খং উঠিবলৈ হ'লে। লোভটো মনে মনে আছিলে নে? লোভে কৈছে, এই তোমালোক দুইজনৰ যি আছে তাতকৈ মোৰ আৰু বেছি আছে, যি স্থানত তোমালোকো সোমাবগৈ নোৱাৰা তাত মই আগতীয়াকৈ গৈ বহি থাকোঁগৈ। বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখি উকত তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভালো নকৰিব, ভকতি খলিত কৰি জাত নাক দিব। হয় নহয়? লোভটো ভয়ংকৰ আটাইতকৈ, কাম ক্ৰোধতকৈও। কাম ক্ৰোধ চাওক এৰিবও নালাগে, যদি এৰিব নোৱাৰে লাহেকৈ ডিৰেকশ্যনটো সলাই দিব লাগে। গোপীসকলে কাম ভাৱক এৰিব নোৱাৰিলে ন, কৰ্মেন্দ্ৰিয় প্ৰীতি ইচ্ছা তাকে বোলে কাম, এৰিব নোৱাৰোঁ এতিয়া। কি কৰিলে? কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে প্ৰেম নাম, লাহেকৈ কাম ভাৱ কৃষ্ণলৈ পোনাই দিলে। আৰে কাম ভাৱতে কৃষ্ণৰ প্ৰাপ্তি হৈ গ'ল, হয়নে নহয়? ক্ৰোধটো এৰিব নোৱাৰে, নালাগে, প্ৰয়োজন ক্ৰোধটোৰো আছে, নহয় জানো? মানুহে যে কয় ক্ৰোধক এৰিব লাগে, নহয়, ক্ৰোধৰো প্ৰয়োজনীয়তা আছে। ঈশ্বৰেওতো ক্ৰোধ কৰিয়েতো অৱতাৰ লয়, সন্তসকলক ৰক্ষণ, দুষ্টক দমন কৰা সময়ত আহা আহোন মই তোমাক বধ কৰিম, এই বুলি কয় নি? নকয় ন। ক্ৰোধৰো প্ৰয়োজনীয়তা আছে সন্তুলন ৰক্ষাৰ বাবে। কিন্তু কথা হ'ল কি, আমি মানে ক'ত কিটো প্ৰয়োগ কৰিব লাগে আমাৰ পৰিমাণটো কম বেছি হৈ যায়, হয়নে নহয়? ভুল কৰাটো মানুহৰ প্ৰকৃতি, তাক মানি লোৱাটো সংস্কৃতি, আৰু তাক শুধৰাই লোৱাটোৱেতো প্ৰগতি। আমাৰ ইমবেলেঞ্চ হৈ যায়, সমস্যাটো সেইকাৰণে হয়। আৰে ক্ৰোধ কেতিয়া? উজুতিটো খাওঁতে যদি মুখৰ পৰা ৰামকৃষ্ণ নাম চিন্তন আয়ৈ মৰিলোঁ বুলি আহিছে, তেতিয়া পাৰিলে নিজকে একদম চিকুট এটা দিয়ক, ঘোচা এটা দিয়ক, চৰ এটাও পাৰিলে মাৰি দিয়ক, মাৰি দিব লাগে। সেইখিনি সময়ত খং, আৰে মই ইমান শাস্ত্ৰ পঢ়া শুনাৰ পাছত উজুতিটো খাই মোৰ মুখৰ পৰা বেয়া মাতটো কেলৈ ওলালে? কিয় ওলাব? সেইখিনি সময়ত ক্ৰোধটো লাগে। মই অতদিনে এনেই ভেকু ভাওনা জুৰি আছোঁ নি? বিপদৰ সময়ত ঈশ্বৰৰ নামটো ওলালে অন্তিম সময়ত ওলাব, হয় নহয়? সেইকাৰণে চিকুট এটা দিব লাগে, সেই নিজৰ ওপৰত খংটো। লোভটো তাৰ একোপ চৰা বুলি কি? এতিয়া নামঘৰলৈ যেতিয়া আমি আহোঁ, সৎসংগলৈ যেতিয়া আহোঁ, কোনোবা কাম ভাৱত আহে জানো? নাহে ন, সম্ভৱ নহয়। ক্ৰোধত আহে জানো? নাহে। সৎসংগত কামো প্ৰৱেশ কৰিব নোৱাৰে, লোভ ক্ষমা কৰিব, ক্ৰোধো প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু লোভটো আকৌ মোৰ বহি বহি উপজিব পাৰে নহয়, বুজি পাইছে আৰু চাগে, নহয় জানো? এতিয়া তাৰো ডিৰেকশ্যনটো সলাই দিব লাগে। লোভ মানে কেৱল খোৱা বস্তুটোৱে নহয়, সৎসংগত হৰি কথা শুনাটোতো এটা লোভ আছে,
হয়নে নহয়? তাত লোভ কৰিব লাগে। ব্ৰাহ্মণে নাখায় গাই, ভকতে নামাৰে ভাই, মহন্তই নাখায় মদ, এই তিনিওৱে নাপায় পৰম পদ। এনেকৈ যে লিখিছে গুৰুজনাই, কিয় লিখিছে? ব্ৰাহ্মণ গোপদে বেদ, ব্ৰাহ্মণ হৈ গোপদে বেদক ধাৰণ কৰা, নহয় জানো? ভকত হৈ পেলাই নিজৰ এই কাম ক্ৰোধ লোভ মোৰ ককাই ভাই কলিহে এইবিলাক পৰিয়াল, ইহঁতক অকণমান খেদি পঠিওৱা, মনতে থাকেই নহয়। মহন্ত হৈ ভগৱন্তৰ গুণলীলাৰ পদমকৰন্দ পান কৰা, এই তিনিওটা কাম হ'লে বোলে হৈ যায়। এই তিনিওটা যদি নহয় তেতিয়াহ'লে কাম নহয়। তাতো এটা কথা, নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি নাম জ্ঞানীগণে নলয় হৰি নাম। গোটেই অপৰাধখিনি নামৰ ক্ষেত্ৰত আছে। চাওকচোন, প্ৰথমতে আমি অপৰাধযুক্ত হৈ লওঁ, ইয়াৰ পাছত নামৰ 10 অপৰাধ, কৃষ্ণদেৱ 32 অপৰাধ, নহয় জানো? প্ৰথমতে অপৰাধযুক্ত হৈ নাম লোৱাৰ পাছত আমি এইটো চেষ্টা কৰিব লাগে যাতে অপৰাধখিনি নকৰাকৈ বা আচৰণ নোহোৱাকৈ ভগৱন্তৰ যাতে আমি নাম লওঁ। স্বাভাৱিক কথা, ভুল হৈ যায়। এইটো নামৰ মহিমা যে মহাপাপীজনৰো মহাপাপ নামে মৰ্শন কৰিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় নহয় সদায় মই সুবিধাটো ল'ম, নহয়নে? এতিয়া চাওক, কাম ক্ৰোধ লোভ এই তিনিওটা ইমান ভয়ংকৰ প্ৰবৃত্তি যে পূৰ্বতে সেইসকলে ইমান তপ সাধন কৰি অকণমান ব্যৰ্থ হৈছিল, আমি কেনেকৈ পাৰিম? সেইবাবে কি কৰিলে? গোটেই ইন্দ্ৰিয়বিলাকৰ গাড়ীখনে ইউটাৰ্ণ লৈ দিবলৈ কৈ দিলে। কেনেকৈ ইউটাৰ্ণ? সেইটো আহে শৰণৰ ষষ্ঠমটি সংকল্পত। আত্মনিবেদন, নিজকে ঈশ্বৰক নিবেদন কৰি দিয়া। নিজক নিবেদন কৰিবলৈ যাওঁতে প্ৰথমতে কি? ইন্দ্ৰিয়বিলাকৰ জৰিয়তে, হয়নে নহয়? আৰু গোটেই অনৰ্থৰ মূলটো ইন্দ্ৰিয়বিলাক। এতিয়া ইন্দ্ৰিয়বিলাকে কেনেকৈ নিবেদন কৰিম? কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰৈ কাম, কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক, নিৰ্মাল্য তুলসী ঘ্ৰাণ লবে নাসিকায়, বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বায়, পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। এইবিলাক কোৱাখিনিকে কৈ আছে। কোৱাখিনিকে কৈ থকা প্ৰয়োজনীয়তা আছে। কিয় জানেনে? টিভি চাইনে নাচায় আপোনালোকে? আজিকালি বাৰু টিভি চোৱা সকলোৰে হাতত মোবাইলটো থাকেই নহয়। এডভাৰটাইজ যে দিয়ে, এডভাৰটাইজত নতুন নতুন এডভাৰটাইজ দিয়ে জানো? সেই একে সোপাকে দেখুৱাই থাকে, হয় নহয়? সৰু খুহুতীয়া উদাহৰণ এটা দিছোঁ, মেৰিগ'ল্ড বিস্কুট। মেৰিগ'ল্ড বিস্কুটটো কোনে চিনি নাপায়? টিভিত আজিও এডভাৰটাইজ দি থাকে। কিয় দেখুৱাই থাকে? এসপ্তাহ দিন মেৰিগ'ল্ড বিস্কুটৰ এডভাৰটাইজ দিয়াটো বন্ধ কৰি দিয়কচোন, মাৰ্কেটৰ পৰা নাইকিয়া হৈ যাব। কিনিবলৈ নাযায় নহয়, দেখি আছে কাৰণে কিনিবলৈ যায়, হয় নহয়? তেনেকৈতো আমাৰ মানুহে ভগৱানো সলাই দিয়ে। মাৰ্কেটত নতুন নতুন আহি থাকে নহয়। এইজনৰ ওচৰলৈ গৈ কাম নাই, বাদ দিয়া বাদ দিয়া, আমুকলৈ গ'লে কাম হ'ব। আৰে মোৰ ঘৰত থকাজনৰ ওচৰত যদি মূৰটো দোৱাবলৈ সময় নাই, তেতিয়া মই বাহিৰলৈ গৈ দণ্ডৱতে পৰিও লাভ নাই, হয় নহয়? প্ৰথম নিজৰ ইষ্ট উপাসনা, তাৰপিছত বাহিৰলৈ যাওক। ঘৰত যদি ধূপডাল দিব লাগে, আমাৰ আকৌ এইটো অৱস্থা, আমাৰ কণ্ডিশ্যন। আপোনালোকৰ এইফালে কেনেকুৱা কি মই ইমান এটা নাজানো। সকলোৱে ঘৰতো গুৰুগৃহ থাকেই, হয় নে নহয়? আজিকালি থাকে, আগতেহে নাছিলে, এতিয়া সকলোৱে ব্যৱস্থা কৰে। গুৰুগৃহত থাকে, ধূপ চাকি জ্বলায়। ধূপ চাকি জ্বলাওঁতে কোনে জ্বলায়? দেউতা আছে নহয়, দেউতা যায় আৰু গোসাঁই ঘৰলৈ। বাকীকেইজনে কি কয় সেইখিনি সময়ত? চাকি গছ দিবলৈ দেউতা যায়, ককা যায়, মা যায়, আইতা যায়, বেলেগ কথা। বাকীকেইজনে কি কয় সেইখিনি সময়ত? বাকীকেইজন যায় জানো? নাযায় নহয়। 10,000 টকা দিলেই যদি চৰকাৰৰ জয়গান হ'ব পাৰে, হয় নহয়? তাকে আনিবলৈ গৈ ঢেল খাই পৰিও দিছেগৈ নহয় কিছুসকল। উপায় নাই, আৰে পইচা দিছে যাব, তাত কথা ক'বলগীয়া নাই। 10,000 টকা দিওঁতে যদি ইমান টেটুফালি ঈশ্বৰৰ নাম লৈছে, তেতিয়াহ'লে পুৱা গধূলা টেটুফালি ঈশ্বৰৰ নাম ল'ব নোৱাৰে কেলৈ, হয় নহয়? তেতিয়া আকৌ মাতটো সৰু হৈ